মিচিং অটোনমাস কাউন্সিলে জেনেৰেল কাউন্সিলৰ সিদ্ধান্ত মৰ্মে যে বিগত 2013 চনৰ পৰা বৰ্তমান 2024 চনলৈকে আমাৰ 10 বছৰ ইতিমধ্যে আমি কাৰ্যকাল মিচিং অটোনমাস কাউন্সিল চলোৱা হৈছে। গতিকে এই 10 বছৰত কি কাম ৰাইজৰ আগত আমি কৰিলো বা কি প্ৰতিশ্ৰুতি আছিল বা ভৱিষ্যতলৈ কি কৰিম সেই সন্দৰ্ভত এখন সমষ্টি ভিত্তিত আমাৰ সভা আহ্বান কৰা হৈছিল। প্ৰায় 600 পৰা 1000 মানুহ আমাৰ ইয়াত গোট খাইছিলে আৰু ইয়াতে আমাৰ মুখ্য অতিথি হিচাপে আমি জহান দলে ডাঙৰীয়াক মিচিং অটোনমাস কাউন্সিলৰ পৰা নিয়োগ কৰা হৈছিল। আমাৰ অতিথি হিচাপে উমা পাথৰী ডাঙৰীয়া কাৰ্যবাহী সদস্য তেখেতক নিয়োগ কৰা হৈছিল। আমাৰ বিশিষ্ট শিক্ষাবিদসকল আজি আমাৰ ইয়াত উপস্থিত আছিলে, বুদ্ধিজীৱীসকল উপস্থিত আছিলে, বিশিষ্ট আমাৰ সমাজকৰ্মীসকল উপস্থিত আছিলে। আমি বিভিন্ন তৰফৰ মানুহখিনি আমি আজি সমষ্টিবাসী ৰাইজক নিমন্ত্ৰণ জনাইছিলোঁ। আজি আমি এই সভাৰ যোগেদি আমি যে কাউন্সিলখন আমি যেহেতুকে এই 10 বছৰত আমি কিবা কৰবাত আমি অজানিতে কৰবাত ভুল কৰিছোঁ নেকি সেই কথাটো আমি সুধিছোঁ। যে কাউন্সিল এখন চলোৱা মানে সেইটো গোটেই ৰাইজ তাত সহযোগিতা হৈ থাকে আৰু সেই ক্ষেত্ৰত আমাৰ অজানিছে কৰবাত ভুল হ'ব পাৰে। সেইখিনি কথা আমি ৰাইজক আজি ক'বলৈ এটা সুবিধা দিয়া হৈছে বা আমি কি প্ৰতিশ্ৰুতি দিছিলোঁ এই প্ৰতিশ্ৰুতিমতে আমি কাম কৰিব পাৰিছোঁ নে নাই সেইখিনি আমি আজি আলোচনা কৰা হৈছে বা ভৱিষ্যতলৈ আমি কি কৰিম সেইখিনি আলোচনা কৰা হৈছে। যেহেতুকে আমাৰ দায়িত্ব আছে বুলি আমি এইটো আমাৰ কাউন্সিলে এইটো এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যেহেতুকে 10 বছৰ প্ৰতিনিধিত্ব কৰাৰ পিছত মিচিং অটোনমাস কাউন্সিল কি ডেভেলপমেণ্ট হ'ল, কাৰণ আজি 13 চনৰ আগৰ যিটো এটা কাউন্সিল আছিলে ইণ্টাৰিম কাউন্সিল, তেতিয়াতো আমি এনেকুৱা উন্নয়ন একো দেখাই নাছিলোঁ। কিন্তু আজি যেতিয়া কাউন্সিল যেতিয়া নিৰ্বাচন হ'ল নিৰ্বাচনৰ পিছত আপুনি য'তে ত'তে এতিয়া গাঁওবোৰত দেখা পাব আপুনি উন্নয়নৰ যিটো মুখ, য'ত আপুনি যাব ত'ত নেম প্লেট পাব যে মিচিং অটোনমাস কাউন্সিলৰ পৰা এই আঁচনি কিমান টকাৰ কৰা আছে এইখিনি আপোনালোকে দেখা পাব। আৰু তেনেধৰণে আজি ৰাইজক আমি এটা অৱগত কৰিলোঁ। ৰাইজে খুব ভাল পাইছে এই কাৰ্যসূচীৰ লোৱাৰ কাৰণে। আৰু এই ক্ষেত্ৰত মই মিচিং অটোনমাস কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বত আজি যিখিনি এটা কাৰ্যসূচী লৈছে আমি জনগণৰ লগত কাম কৰিব পৰা এটা আমাক সুবিধা তেখেতে এটা নিৰ্ধাৰণ কৰি পিনে আমাক যিটো সুবিধা দিছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজেতো যথেষ্ট ভাল পাইছে। আমাৰ যিটো উদ্দেশ্য কাৰ্যসূচী এই কাৰ্যসূচী আমি ঘৰে ঘৰে আমি তো গাঁৱে গাঁৱে আমি এইখিনি চিঠি দিয়া হৈছিলে আৰু চিঠি দেখি ৰাইজে উল্লাসেৰে আজি ওলাই আহিছে। যে যেহেতুকে আজি আমি চাব লাগিছিলে যে আজি 5 বছৰ হ'ল পোৱা নোপোৱা বেদনা থাকিবই, কিন্তু আমি আজি ভাবিছিলোঁ আমাৰ মানুহ নহ'ব বুলি ভাবিছিলোঁ। কিন্তু আমাৰ যিমান আমি চকী ইয়াত এৰেঞ্জ কৰিছিলোঁ তাৰ উপৰিঞ্চি আমি মিটিং চলি থকা সময়ত আমি মানে চকী এক্সট্ৰা আকৌ আনিবলগীয়া হৈছে। গতিকে আমি নিমন্ত্ৰণ কৰিছিলোঁ 400, ইয়াত আমাৰ 600 পৰা মানে আৰু 300 আমি চকী এক্সট্ৰা আনিবলগীয়া হ'ল। লগতে আৰু মানে মানুহ বহুত থিয় হৈ বাহিৰত ঘূৰি ফুৰিবলগীয়া হ'ল। গতিকে আমাৰ ৰাইজৰ যথেষ্ট সহযোগিতা পাইছোঁ বুলি আমি অনুভৱ কৰিছোঁ। হয় সেই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। যিহেতুকে TMPK, MMK, TMMK আৰু মিচিং স্বায়ত্ত সাহিত্য পৰিষদৰ এটা 100জনীয়া এটা টীম আজি প্ৰায় 8 মাহমানৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দিছপুৰত লগ ধৰা হৈছিলে এটা চেণ্ট্ৰেল টীম। আৰু তেখেতক আমি এটা উত্থাপন কৰিছিলোঁ বা আবেদন জনাইছিলোঁ যে আমাৰ অঞ্চলসমূহত যিটো পুঁজি আপোনালোকে বা অসম চৰকাৰে আমাক ব্যৱস্থা কৰি দিয়ে বছৰৰ কাৰণে, সেই পুঁজি আমাৰ পৰ্যাপ্ত নোহোৱাৰ কাৰণে আমাৰ অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বাদ পৰি গৈছে বা স্কুল ঘৰ নিৰ্মাণ কৰিবলৈ বা বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ মানে থাকি গৈছে বা আমাৰ দলঙৰ যাতায়াতৰ কাৰণে দলঙৰ অহা যোৱা ক্ষেত্ৰত দলং নিৰ্মাণ কৰিবলৈ থাকি গৈছে। তাৰ কাৰণে আমি এক্সট্ৰা পুঁজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আবেদন জনাইছিলোঁ আৰু সেই আবেদন তেখেতে গ্ৰহণ কৰি আমাক সন্মান কৰি অসম চৰকাৰে ডাক্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিচিং স্বায়ত্ত সাহিত্য পৰিষদক 25 কোটি টকা এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু 100 কোটি টকা দলং নিৰ্মাণ আৰু 200 কোটি টকা যিটো আমাৰ খহনীয়াৰ কাৰণে তেখেতে আমাক আবণ্টন দিছে। যিটো কথা উত্থাপন কৰিছে সেই বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয়। যেহেতুকে সেইটো এটা আমাৰ ব্যৱস্থা আছে, সেইটো আপোনালোকে মিচিং অটোনমাস কাউন্সিলৰ লগত আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে আৰু তাত যদি তেখেতসকলে কম মানদণ্ডৰ কাম কৰিছে তেতিয়াহ'লে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু কোনো কাৰণতে আমি ইষ্টিমেটৰ বাহিৰে কাম কৰাৰ আমি কোনো অথৰিটি দিয়া নাই মিচিং অটোনমাস কাউন্সিলৰ ফালৰ পৰা। যিটো ইষ্টিমেট থাকে সেই ইষ্টিমেট মতে কাম কৰিবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901
1799